আজিৰ দিনটো বোকাখাতৰ ৰাইজৰ বাবে এটা স্মৰণীয় দিন, এটা বিশেষ দিন। নতুন বছৰটোৰ প্ৰাকক্ষণত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বোকাখাতলৈ আহিব, উপহাৰ লৈ আহিব ২৭,০০০তকৈও অধিক মহিলা উদ্যমিতা অভিযান যি আমাৰ এখন সৰ্ববৃহৎ আঁচনি, সেই আঁচনিৰ চেক বিতৰণ কৰিব, নিজ হাতে বিতৰণ কৰিব। আৰু ইয়াৰ উপৰিও প্ৰায় ৪২ কোটি টকাই হ'ব বিভিন্ন প্ৰকল্পৰ শুভ উদ্বোধন কৰিব আৰু আধাৰশিলা কৰিব। মুখ্যমন্ত্ৰীৰ মতে বিকাশৰ এটা দিন, মুখ্যমন্ত্ৰীৰ ভাষাতেই বিকাশৰ এটা দিন। তো আপোনালোকে জানে যে আমাৰ সমষ্টিটোক আমি আগবঢ়াই নিবলৈ ২০১৬ৰ পৰা আপ্ৰাণ চেষ্টা কৰিছোঁ আৰু বিশেষভাৱে যোৱা ৫টা বছৰত মাননীয় মুখ্যমন্ত্ৰীৰ সদিচ্ছা আৰু তেওঁৰ সবল নেতৃত্বত দ্ৰুতগতিত সমষ্টিটো উন্নয়নৰ দিশে ধাৱমান হৈছে। আমাৰ কাৰণে এইটো এটা আনন্দৰ কথা, গৌৰৱৰ মুহূৰ্ত। মই ভগ্নী বাইদেউ সকলোকে অলপ মাত লগালোঁ। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক ৰিচিভ কৰিবলৈ যাম, আগবাঢ়ি যাম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।